হেল্ল' দাদা, দেউতাই বোলে আমাৰ মাটি ঘৰ সম্পত্তি গোটেইখিনি বেলেগক দি দিছে। তই গম পোৱা নাই? আৰে তইতো দেউতাৰ লগতে থাক। দাদা, আৰে কি কৰিম আমি এতিয়া? বাইদেউ, কি হৈছে আপোনাৰ? ইমান চিন্তাত? আমাৰ সকলোবোৰ শেষ হৈ গ'ল। দেউতাই আমাৰ এই মাটি আৰু ঘৰখিনি বেলেগৰ নামত বিক্ৰী কৰি দিলে। কি? কিন্তু কিয়? একমাত্ৰ মাৰ অহংকাৰৰ বাবে। মায়েতো সম্পৰ্কহে নাইকিয়া কৰি দিছিল, দেউতাইতো সকলোবোৰ নাইকিয়া কৰি দিলে। মায়ে ইমান দিনে টকা পইচা ঘৰ সম্পত্তিক লৈ অহংকাৰ কৰি আছিল। কিন্তু আজি আমি পথৰ ভিক্ষাৰী হ'ব লাগিব। বাইদেউক এইবোৰ কথা ক'লেনে? নাই, মই এতিয়ালৈকে মাক ক'বই পৰা নাই। বাইদেউকতো ক'ব লাগিবই। কাইলৈহে দেখা যাব। বাইদেউ, মই আহিলোঁ দিয়ক। পিছে আজি কি কৰিব? মই একো কৰিবও পৰা নাই অ'। আজি ৰাতিটো কাৰোবাৰ ঘৰত থাকিব পাৰিলে পাছত মই মেনেজ কৰি ল'লোহে।